ঠাণ্ডা দিনত ড্ৰাই ৱেডাৰ গিজাৰৰ পানী ইউজ কৰা গৰম পানী ইউজ কৰা জুই টাপৰ ওচৰত বহা সেইকাৰণে আমাৰ স্কিনটো বেছি ড্ৰাই আৰু ডিহাইড্ৰেট হৈ থাকে সেইটো বিষয়ে কেইটামান স্কিন কেয়াৰ আমাক কৰিব লাগে যিহেতু আমাৰ কাৰণে স্কিনৰ কাৰণে ভাল প্ৰথমে গা ধুওঁতে আমি বহুত বেছি ষ্ট্ৰং চাবোন ইউজ কৰিব নালাগে ট্ৰাই কৰিব লাগে গ্লিচাৰিন থকা চাবোন নহলে লিকুইড বডি ৱাছটো ইউজ কৰি স্কিনটো ধোৱা যায় গা ধুওঁতে কুহুমীয়া গৰম পানীটো ইউজ কৰা বেছি উচিত বেছি গৰম পানী ইউজ কৰিলে আমাৰ স্কিনৰ নেচাৰেল অইলটো গুচি যায় সেই বিষয়ে আমাৰ স্কিনটো আৰু বেছি ড্ৰাই হৈ যায় গা ধোৱা টাইমটো লেছ দেন 5 মিনিটছ ৰাখাটো ভাল বহুত দীঘলীয়া শ্বাৱাৰ ল'ব নালাগে তাৰ উপৰিও গা ধোৱাৰ পিছত যেতিয়া গাখন তিতা থাকে তিতা শৰীৰতে ভাল এমাউণ্টৰ এটা ময়শ্চাৰাইজিং ক্ৰীমটো লগাই লোৱাটো ভাল ময়শ্চাৰাইজিং ক্ৰীমটো সদায় গোটেই গাত লগাব লাগে মুখৰ পৰা ভৰিলৈকে আৰু চুলি ডিৰেকশ্যনৰ লগতে লগাব লাগে তাৰ উপৰি যদি আপোনাৰ ঘৰত কোনোবা বয়সীয়া বা সৰু শিশু আছে তেতিয়া তেওঁলোকৰ কাৰণে ময়শ্চাৰাইজাৰ বেছি ৰিকুৱাৰমেণ্ট তেওঁলোকৰ ময়শ্চাৰাইজাৰ সদায় এটা চেৰামাইড বুলি এটা মেডিকেল বস্তু থাকে সেই থকা ময়শ্চাৰাইজাৰ ইউজ কৰিলে তেওঁৰ কাৰণে বেছি ভাল ময়শ্চাৰাইজাৰটো লগোৱাৰ পিছত আপোনাৰ কাপোৰটো পিন্ধাতে অলপ 2 মিনিটছ গ্যাপ দিব লাগে সেই হিচাপে আপোনাৰ স্কিনটো ডিহাইড্ৰেশ্যনৰ পৰা বচাব পাৰি ঠাণ্ডা দিনত পানী ইনটেকটো ভাল ৰাখিব লাগে লগতে অলপমান শাক পাচলি অকমান ড্ৰাই ফ্ৰুটছ খোৱাটো স্কিনৰ কাৰণে ভাল